মিস্ত্রি মই রেকর্ডিং করে আছো আপনার মিস্ত্রি আপনার নাম তো কই দেখছেন মোর নামটো হারেস আলী না আপনার হেইটু ডাবল স্টোরি বিল্ডিং বিকেবি ওর আপনার মিস্ত্রি করে আছে না হেড মিস্ত্রি না হেড মিস্ত্রি কৰি আছে মানে আমি বেলেগ তাৰো চাৰৰ কাম কৰে এইটো মালিক তো কৈছিলে কৰি দিব কাৰণে যে মই কিছু পইচা দিলে তো আমি কৰি দিব হয় হয় হ্যাঁ পইচা দিলে কৰি দিব মই কৈছে ঠিক আছে যদি আপনি পইচা দিয়ে মোৰ লগত গোটা পইচা দিব লাগিব এক লগতে 3-4 লাখ দিলে মই তো 7 ডলাৰলৈকে আৰু আপোনাক পইচা নাই খুজিম যেতিয়া 7 ডালিম তেতিয়া পইচা খুজিম তেতিয়া মই সপ্তাহ 10 দিন তো কৰিছে এতিয়ালৈকে ছাৰে পইচা দিব কৰি 1 টকা বি দিয়া নাই মই 10 টকা বি লোৱা নাই 100 টকা বি লোৱা নাই মিস্ত্রি মই একটা কথা সুধিম না আপনার হেইটু কামটো সপ্তাহ মানটো লাগাতার কামটো চলি আছিলে কুদাইত দিবলৈ মই বিচাই আছিলো না আৰু আপোনাৰ পোষ্ট বিটো 7টা মান বান্ধি থোৱা আছিলে তার আপনি এই দিন কোৱা মতে কোন 25 তারিখ 24 তারিখ হতে জুন 24 তারিখ হতে না আপনার কোৱা মতে এইটো সপ্তাহ নহলে 10 দিনত পোষ্ট উঠি যাব বলে না তার পাছতে আজি কিমান দিন হল আজি 10 দিন হৈ গল পোষ্ট উঠা নাই সেইটো কি কারণে পোষ্ট উঠা নাই কি কারণে কামটো ৰখি গল এইটো আপুনি কৈ দিয়ক আমি তো পইচা পোৱা নাই বুজি পালে এইটো কাৰণে হোৱা নাই আমি এতিয়ালৈকে যিমান 8-10 দিন কাম কৰিছে আমি 1 টকা বি পোৱা নাই আৰু পইচা দিব বুলি আজি লম কালি লম পৰকিলে পইচা পটাব বুলি কৈ এতিয়ালৈকে পইচাই পোৱা নাই এতিয়ালৈকে বি আমাৰ মানুহ ৰেডি আছিলে আসামতে পইচা পালে তো আমি এতিয়া বি কৰিলে হয় আমি এতিয়া বি আমি কৈছে যদি একেলগত আপুনি 3-4 লাখ টকা দিয়ে আমি তো 7 ডলাৰলৈকে আৰু নাই খুজিব যেতিয়া 7 ডালিব তেতিয়া পইচাটো খুজিব আমি এতিয়ালৈকে যিমানটো কাম কৰিছে কমসে কম 40-50 হাজাৰ টকাৰ কাম কৰিছে আপোনাৰ 8-9 দিন মান কাম কৰি আছিলে মই বিচাৰিছে তেতিয়া এইটো মই 1 টকা বি পোৱা নাই এতিয়ালৈকে 10 টকা বি পোৱা নাই আৰু এইটো বিনা পইচাত কাম ক'ত কৰিব পাৰে এতিয়া যিটো মালিকৰ লেবাৰ বিলাক আছিলে সেইটো লেবাৰটো ইয়াত কৰিবলৈ নিদিয়ে বেলেগ লেবাৰ আনিব লাগিব তো বেলেগ লেবাৰ আনিবলৈ হ'লে তো আমাৰ পইচা লাগিব না বিনা পইচাত মই কেনেকুৱা লেবাৰ আনিম এইটো কাৰণে মই কৰিব পৰা নাই এতিয়া বি পইচা দিলে এতিয়া বি মই লেবাৰ আনি কাম কৰি দিব আসামত আমাৰ মানুহ ৰেডি আছে পইচাহে লাগে নহ'লে তো নাই কৰিব কাম নাই পইচা নাই হ'লে তো কামটো কেনেকুৱা কৰিব নিজৰ পেট কাৰণে তো কাম কৰে হয় হয় এতিয়া পইচা পোৱা নাই এতিয়ালৈকে আমি খালি কাম কৰি থাকিলে নহ'ব না আমি কালি বি তো ছাৰক লগত ফোন মাৰিছিলে আপোনাৰ ছাৰ নামৰ ইঞ্জিনিয়াৰ নাংৰাম পিটাৰ না ফোন কৰিছিলে তেতিয়া ছাৰ অলপ কিবা মিটিঙত না ক'ৰবাত বিজি আছিলে পিছত ফোন কৰিব বুলি কৈছে নাই আৰু তাৰ বাই হয় না কোনে হয় তো আমাক সেইদিনা ফিল্ডত বি কৈ আছিলে না পইচাটো দিলে মই কৈছো ঠিক আছে আপুনি যদি একদম পইচা দিয়ে কম দিলে বি 3 লাখ মান টকা দিব লাগিব তেতিয়া আমি কাম শুরু কৰিব পাৰিব আৰু মাজত অলপ দিব লাগিব তেতিয়া 7 মাৰালৈকে আমি পইচা নাই খুজিম এনেকুৱা কৈছে এডভান্সটো দিয়া নাই তো না এডভান্স দিয়া নাই 1 টকা বি দিয়া নাই 8-10 দিন কাম কৰিছে 10 টকা বি লোৱা নাই ইমান দিন এইটো কাম কৰিছে এতিয়া বেলেগ সাইডৰ মানুহবিলাকতো ইয়াত কাম কৰাব নোৱাৰে না আনি ল'ব লাগিব না যাৰ যি মানুহ আপুনি যদি একটা মালিক আছে আপোনাৰ মানুহটো বেলেগক ল'ব পাৰিম নেকি হয় আপনার তো কাম চলিব লাগিব না আপনি এক্সট্রা পয়সা দিলেহে মানুহ আনি কাম কৰাব পাৰিব হ'ব মিস্ত্ৰী আপোনাৰ দুখটো মই বুজিলোঁ না হয়তো সেইটো ভিডিঅ'টো মই পিটাৰ ছাৰকে মই পঠাই দিম হা হ'ব এইটো পঠাব পাৰে না হ'ব সঁচা কথাটো কৈছে না সঁচা ক'ব লাগিব আমি 1 টকা বি পোৱা নাই এইটো কাৰণে কৰিব পৰা নাই আৰু এতিয়া আগত যিটো মানুহ লগাইছিলে সেইবিলাকেতো তাৰো সাইডত ইনচাৰ্জ মানুহ আছে তো মানুহটো গুন্তি কৰি থাকে সেইটো মানুহ মই ইয়াত কেনেকুৱা ডালিম না ইয়াৰ কাৰণে এক্সট্ৰা আনি দিব বুলি আমি এনেকুৱা কৰা নাই যে আমি কাম নকৰোঁ বুলি পইচা দিলে তো আমি কৰিব হ'ব মিস্ত্ৰী দে থ্যাংক ইউ দে মিস্ত্ৰী ঠিক আছে